দুজন আছিলোঁ লগত। দুজন কি কাৰোবাৰ কিবা ক্ষতি শুনিছে নেকি? নাই হোৱা নাই। ক'লৈ গৈ আছিল? আমি গুৱাহাটী গৈ আছিলোঁ। কেনেকুৱা কৈ হ'ল ঘটনাটো? ঘটনাটো মানে এইটো ব্ৰিজখন পাৰ হোৱাৰ পিছত মই ছাইডেদি আহি আছিলোঁ, লাহে লাহে আহি আছিলোঁ, কিন্তু অকস্মাত ষ্টাৰিংডাল ফেইল হৈ গ'ল নেকি, ডাইৰেক্ট মানে ছাইডত নামি গ'ল গাড়ীখন। নে আপুনিও গম নাপালে কি হ'ল? গম পোৱা নাই। কি নাম আপোনাৰ? বিকাশ দাস। গাড়ীখন আপোনাৰে গাড়ী? বিকাশ দাস। সৰুৰে গাড়ীখন। পাঠশালাত গ'ল? কোনফালে গৈ আছিল? গুৱাহাটী গৈ আছিল। গুৱাহাটী গৈ আছিল। লগত দুজন মানুহ আছিল আৰু মহিলাও আছিল? মহিলা আছিল। বেলেগৰ একো ক্ষতি হোৱা নাই? হোৱা নাই। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।